এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকেশ সিং। হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউটত বিজ্ঞান মডেল আৰ্হি প্ৰদৰ্শনী আৰু চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন। নিউজ নৰ এক বিশেষ প্ৰতিবেদন। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত এখনি আগশাৰীৰ শিক্ষা অনুষ্ঠান হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউটত বিজ্ঞান মডেল আৰ্হি প্ৰদৰ্শনী আৰু চিত্ৰাংকন প্ৰতিযোগিতা এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। হেমলতা সন্দিকৈ মেমৰিয়েল স্কুললৈ আহি যি স্কুলৰ যিটো আৰ্ট এক্সিবিশ্যন আৰু কাম কি আছিলে ছায়েন্স মডেল মেকিঙৰ যিটো বস্তু আছিলে, যিটো এক্সিবিশ্যন হৈ আছে, যথেষ্ট উন্নত মানৰ বুলি মই ভাবিছোঁ। আৰু ইয়াতে যিখিনি আমাৰ দৈনন্দিন জীৱনৰ যিখিনি প্ৰয়োজনীয় আমাৰ সমস্যা, সেই সকলোবোৰক প্ৰজেক্টৰ জৰিয়তে উপস্থাপন কৰিছে। যেনেকৈ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ কথা কোৱা হৈছে, উইণ্ড মিলৰ কথা কোৱা হৈছে, তাৰপিছতে আৰু এনেকুৱা বিভিন্ন ধৰণৰ প্ৰজেক্ট ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰিছে। আৰু ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত যথেষ্ট সময় দিছে আৰু হয়তো শিক্ষক শিক্ষয়িত্ৰীসকলেও তাত সহযোগ কৰিছে। সেইকাৰণে যথেষ্ট ভাল হৈছে বুলি মই ভাবিছোঁ। আৰু এইখিনি যদি সঁচাকৈয়ে কৰিব পৰা যায় ভৱিষ্যতে, তেতিয়াহ'লে আমাৰ পৃথিৱীখন বা আমাৰ দেশখন যথেষ্ট উন্নত হ'ব বুলি মই আশা কৰিছোঁ। উল্লেখযোগ্য যে হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউট শিক্ষা অনুষ্ঠানখনিত বিজ্ঞান মডেল আৰ্হি প্ৰদৰ্শনী আৰু চিত্ৰাংকন প্ৰতিযোগিতাত অধিক উৎসাহেৰে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আজি হেমলতা সন্দিক মেমৰিয়েল ইনষ্টিটিউটত এক ছায়েন্স এক্সিবিশ্যন আয়োজন কৰিছে স্কুল কৰ্তৃপক্ষই। ইয়াত তিনিটা ভাগত বিভক্ত কৰি তেওঁলোকে এই এক্সিবিশ্যনখন আয়োজন কৰিছে। আৰু মোৰ লগতে মোৰ সহকৰ্মী বৰদলৈ সহযোগী বৰদলৈ জাজ হিচাপে আমাক আমন্ত্ৰণ কৰিছে। আমি ইতিমধ্যে কেইটামান আমি মডেল আমি প্ৰত্যক্ষ কৰিছোঁ আৰু দেখা পাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট ইন'ভেটিভ আইডিয়া আছে। তেওঁলোকে সেই হিচাপে কিছু মডেল আমাৰ আগত উপস্থাপন কৰিছে। আমি এই মডেলবিলাক চালি জাৰি চাই আমি তেওঁলোকৰ যি বেষ্ট টিম হ'ব, আমি আজি ইয়াৰ যোগেদি আমি বিচাৰ কৰিম আৰু আশা ৰাখিম আগন্তুক দিনবোৰত এনেধৰণে যিবিলাক ছায়েন্স এক্সিবিশ্যন মডেল কম্পিটিশ্যন আয়োজন কৰিব, সেই মডেল কম্পিটিশ্যনৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এক বিশেষ প্লেটফৰ্ম পাব, যিখন প্লেটফৰ্মৰ যোগেদি তেওঁলোকে নিজৰ আইডিয়াবিলাক তেওঁলোকে প্ৰকাশ কৰি আগলৈ যাবৰ কাৰণে সাহস পাব। আৰু এই ক্ষেত্ৰত স্কুল কৰ্তৃপক্ষ বা তেখেতসকলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক গাইড কৰি নিব লাগিব। আৰু আশা ৰাখিম ভৱিষ্যতে আমাৰ এই ইনষ্টিটিউটৰ পৰা বিভিন্ন মডেল প্ৰতিযোগিতাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগ লৈ ভাৰতৰ বিভিন্ন আমাৰ যিবিলাক মডেল কম্পিটিশ্যন হ'ব দেশীয় হিচাপে বা আমাৰ আঞ্চলিক ভিত্তিত, তেওঁলোকে তাত গৈ স্কুলৰ নাম উজ্বলাব পাৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। নমস্কাৰ, মই পিতৃ গোহাঁই গগৈ, হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউটৰ অধ্যক্ষা। আজি আমাৰ স্কুলত বিজ্ঞান আৰু শিল্প প্ৰদৰ্শনীৰ অনুষ্ঠিত কৰা হৈছে। বিজ্ঞান আৰু শিল্প প্ৰদৰ্শনীটো আমাৰ প্ৰত্যেক বছৰে কৰা হয়। ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সৃষ্টিশীলতা, চিন্তা শক্তি সকলোখিনি ইয়াত প্ৰকাশ পায়। আৰু এই কম্পিটিশ্যনটো আমাৰ মেইন উদ্দেশ্য হৈছে, আমাৰ আচল উদ্দেশ্য হৈছে তেওঁলোকে কেনেকৈ বিজ্ঞানসন্মতভাৱে মডেলখিনি বনাই তেওঁলোকে নিজৰ সৃষ্টিশীলতা, নিজৰ চিন্তা শক্তি প্ৰকাশ কৰিব পাৰে। এইটো তিনিটা বিভাগত আমাৰ কৰা হয়। ক্লাছ 1ৰ পৰা ক্লাছ 9লৈকে তিনিটা বিভাগ, গ্ৰুপ A, B, C তেনেকৈ কৰা হয়। কিন্তু আমাৰ স্কুলত নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে আছে। এইবাৰ ক্লাছ হায়াৰ ছেকেণ্ডেৰী এবাৰ আমাৰ ষ্টাৰ্ট হ'ব, মানে আগতেও আছিল কিন্তু এতিয়া হিউমেনিটিজটো এমাহ অহা বছৰৰ পৰা ষ্টাৰ্ট হ'ব। আৰু আমাৰ সৰুখিনিৰ কাৰণে প্ৰদৰ্শনীহে কৰা হৈছে, প্ৰি নাৰ্চাৰী
মানে যিটো নাৰ্চাৰী বুলি কওঁ আপ টু UKG আৰু ক্লাছ 1ৰ পৰা 9লৈকে কম্পিটিশ্যনছ হৈছে আৰু এই প্ৰদৰ্শনীখন আমাৰ উদ্বোধন কৰিবলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ ৰিটায়াৰ্ড প্ৰিন্সিপাল NN শইকীয়া কলেজৰ ডক্টৰ লিটল বৰুৱা আৰু জাজ হিচাপে আহিছে ৰিটায়াৰ্ড এছ'চিয়েট প্ৰফেচৰ নবীন গগৈ সোণাৰী কলেজ আৰু আমাৰ আগৰ ৰিটায়াৰ্ড টিচাৰ অমৰ বৰদলৈ ছাৰ মই ভাবোঁ আমাৰ প্ৰদৰ্শনীখনৰ পৰা যথেষ্ট ল'ৰা ছোৱালীখিনিয়ে উৎসাহ পাব আপোনালোকৰ মন্তব্য শুনি আৰু আমি চেষ্টা কৰিছোঁ ল'ৰা ছোৱালীখিনি নিজৰ প্ৰতিভা বিকাশ কৰাত শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও